নাট্য সমাৰোহৰ নিচিনা এটা বিশুদ্ধ সাংস্কৃতিক অনুষ্ঠানে যেতিয়া এজন পেশাদাৰী মানুহক কয় যে তুমি যি কৰিছা ভালেই কৰিছা, অকণমান সুগন্ধ বিলাইছা, তাতকৈ গৰ্বৰ কথা কি হ'ব পাৰে? তেখেতৰ বিষয়ে মই চমুকৈ অকণমান আভাস আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ। 1958 চনৰ ডিচেম্বৰ মাহৰ এটি হিমসনা দিনত 1 তাৰিখে স্বৰ্গীয় ৰবীন ভূঞাৰ ঔৰসত আৰু ডিম্বেশ্বৰী ভূঞাৰ গৰ্ভত এটি সন্তান জন্ম হৈছিল আৰু সেয়াই আছিল আমাৰ সকলোৱে পৰিচিত, সকলোৱে মৰমৰ, সকলোৱে আদৰৰ ডক্টৰ সৰ্বেশ্বৰ ভূঞা ডাঙৰীয়া। তেখেতে জীৱনৰ প্ৰাথমিক শিক্ষা তেওঁৰ গাঁৱৰে নাথগাঁও প্ৰাথমিক বিদ্যালয়ত সমাপন কৰি বকতা নেমুগুৰি উচ্চ ইংৰাজী বিদ্যালয়ত 1974 চনত মেট্ৰিক পৰীক্ষা পাছ কৰিছিল। SSLC উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা পাছ কৰি তেখেতে 1976 চনৰ প্ৰি ডিগ্ৰী, তেতিয়া প্ৰি ডিগ্ৰী আছিলে, প্ৰি ডিগ্ৰী লাভ কৰি 1976 চনৰ কোনোবা এটা দিনত অসম মেডিকেল কলেজ ডিব্ৰুগড়ত তেখেতে চিকিৎসা বিভাগত নামভৰ্তি কৰি 1986 চনত MS উপাধি লাভ কৰিছিল। মাষ্টাৰ অফ চাৰ্জাৰী, শল্য চিকিৎসা বিশেষজ্ঞ হিচাপে তেখেতে তাৰ পৰা ওলাই আহিছিল আৰু তাৰ পাছত 1989 চনৰ গুৱাহাটী মেডিকেল কলেজত 1 বছৰৰ বাবে তেখেতে চাকৰি জীৱনৰ পাতনি মেলিছিল আৰু 1 বছৰৰ বাবে তাত চাকৰি কৰি তাৰ পাছত ডিব্ৰুগড় মেডিকেল কলেজ, অসম মেডিকেল কলেজ ডিব্ৰুগড়লৈ তেখেত স্থানান্তৰ হৈ আহিছিল আৰু তেতিয়াৰ পৰাই বৰ্তমানেও অসম চিকিৎসা মহাবিদ্যালয়ৰ শল্য চিকিৎসা বিভাগৰ অধ্যাপক হিচাপে তেখেত কৰ্মৰত আৰু আমি আশা কৰিছোঁ ভগৱানে তেওঁক সুস্বাস্থ্য প্ৰদান কৰক আৰু এনেদৰে বহু বছৰ ধৰি যাতে তেওঁৰ মানৱ সেৱাত ব্ৰতী হৈ থাকিব পাৰে। ভূপেন হাজৰিকাদেৱৰ মানুহে মানুহৰ বাবে গীতটোৰ প্ৰকৃতাৰ্থত যদি আমি অৰ্থ বিচাৰি যাওঁ তেনেহ'লে সৰ্বেশ্বৰ ভূঞা ডাঙৰীয়াৰ দৰে উদাহৰণ হয়তো আমি আৰু ক'তো নাপাওঁ। এটা ডাঙৰ হাত চাপৰি সৰ্বেশ্বৰ ভূঞা ডাঙৰীয়া দেৱলৈ, কাৰণ বিপদত পৰা মানুহক আৰ্থিকভাৱে যি সচ্ছল নহয়, যিসকল আৰ্থিকভাৱে সক্ষম নহয়, তেনে বহু ব্যক্তিক, বহু জটিল ৰোগত আক্ৰান্ত ব্যক্তিক তেখেতৰ চিকিৎসাৰ দ্বাৰা এক নতুন জীৱন প্ৰদান কৰি আহিছে আৰু যাৰ বাবে প্ৰতিজন ৰোগীৰ মনত বা ৰোগীৰ পৰিয়ালৰ মনত তেখেত এজন ভগৱান সদৃশ ব্যক্তিৰূপে পৰিগণিত হৈছে। আৰু লগতে আমি আমাৰ শিৱসাগৰ জিলাৰ এনেজন ব্যক্তি আমাৰ মাজত আজি পাই আমি সঁচাকৈ অতিশয় গৌৰৱান্বিত আৰু মই পুনৰবাৰ আপোনালোকৰ সকলোৰে পৰা এটা বহুত ডাঙৰকৈ হাত চাপৰি বিচাৰিছোঁ, যাতে হাত চাপৰিটো তেওঁৰ বুকুখন কঁপি যায় আৰু এনেদৰে মানুহৰ সেৱাত ব্ৰতী হৈ থাকিবলৈ ভগৱানে তেওঁক যাতে শক্তি প্ৰদান কৰে। আৰু ইয়াৰ লগে লগে মই তেখেতক এখনি ফুলাম গামোচাৰে আমাৰ মৰম যাচিবৰ কাৰণে আমাৰ উদযাপন সমিতিৰ সভাপতি দিলীপ চাংমাই ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে এখনি চেলেং চাদৰে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা সন্মান প্ৰদান কৰিবৰ বাবে মই শ্ৰদ্ধাৰ ব্ৰজেন ফুকন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, উপসভাপতি উদযাপন সমিতি। ইয়াৰ পাছতে এটা মমেণ্টো প্ৰদান কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ, আমাৰ ৰাতুল ককাইদেউক মই অনুৰোধ জনাইছোঁ এটা মমেণ্টো প্ৰদান কৰিবৰ কাৰণে।
ইয়াৰ পাছতেই আমাৰ অসমীয়াৰ স্বাভিমান এটি জাপি এই জাপিটো প্ৰদান কৰিবৰ কাৰণে মই শিৱসাগৰ নাট্য বিদ্যালয়ৰ সভাপতি ডক্টৰ গোবিন সন্দিকৈ ডাঙৰীয়া আৰু উপদেষ্টা অনুপ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ দুয়োজনে সন্মিলিতভাৱে এই জাপিটো আমাৰ সৰ্বেশ্বৰ ডাঙৰীয়াক অৰ্পণ কৰক আৰু হাত চাপৰিবিলাকৰ ৰাইজৰ অলপ সৰহকৈ হ'ব লাগে ইয়াৰ পাছতেই মই প্ৰথমতে এখনি সম্বৰ্ধনা পত্ৰ মই পাঠ কৰি দিবৰ কাৰণে আমাৰ মনোযোগ অনুৰোধ জনাইছোঁ নমস্কাৰ শিৱসাগৰ নাট্য বিদ্যালয় শিৱসাগৰ বিশিষ্ট চিকিৎসক অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক মানৱ দৰদী ডক্টৰ সৰ্বেশ্বৰ ভূঞাদেৱলৈ আন্তৰিক সম্বৰ্ধনা হে শ্ৰদ্ধাভাজন এজাক কণ কণ সপোনৰ কলৰবেৰে উমল হৈ থকা আজিৰ এই মিঠা আৰু আমেজপূৰ্ণ সন্ধিয়াটোত আপোনালৈ ত্ৰয়োদশ শিশুনাথ সমাৰোহ শিৱসাগৰৰ তৰফৰ পৰা অভিনন্দন জনালোঁ বুৰঞ্জীয়ে গৰকা বকতা মৌজাত জন্মগ্ৰহণ কৰি বোকা পানী খচকি নাঙলৰ মুঠিত ধৰাৰ লগতে সেউজ বুলীয়া অইন এটা সপোনৰ পম খেদি আপুনি এদিন চিকিৎসক হৈ অঞ্চলটোৰ অগ্ৰণী বাক্যতীয়াৰূপে থিয় দিয়ে কেৱল মানুহৰ হকে কাম কৰিবি পিতৃৰ এই আপ্তবাক্যশাৰী হৃদয়ত পুথিত কৰি আৰ্ত আৰু দৰিদ্ৰজনৰ সেৱাত ব্ৰতী হৈ নিশ্চয়ভাৱে আৰু সহানুভূতিৰে বিগত ৩ দশকৰো অধিক কাল যি সুচিকিৎসা সেৱাৰ নিদৰ্শন দেখুৱাইছে সেয়া আজিৰ ভোগবাদীৰ সমাজত অতিকৈ বিৰল হে মহানুভৱ এটা বগা কোট এটা ষ্টেথিস্কোপ আৰু এমুকুৰা হাঁহিৰে ৰোগীৰ বাবে আপুনি সঞ্জীৱনী সোধা হে কৰ্মবীৰ আজিৰ এই মাহেন্দ্ৰ ক্ষণত আপোনাৰ কৰ্মস্পৃহা দায়িত্ববোধ আৰু একাগ্ৰতাত আকৃষ্ট হৈ সৌৰভপ্ৰাণ শিৱসাগৰ বঁটাৰে সন্মানিত কৰিবলৈ পাই আমি অতিকৈ ধন্য আপোনাৰ কৰ্মচানেকি সমাজৰ বাবে এক দৃষ্টান্ত হৈ ৰওক আপোনাৰ সুস্বাস্থ্য কামনাৰে দিলীপ চাংমাই সভাপতি পাৰ্থপ্ৰতিম বৰা ঋতুপৰ্ণ বৰগোহাঁই মুখ্য সম্পাদকদ্বয় আকাশ দুৱাৰী মুখ্য ব্যৱস্থাপক নাট সমাৰোহ উদযাপন সমিতি 2024 ৰূপম বেজবৰুৱা অধ্যক্ষ ডক্টৰ গোবিন সন্দিকৈ সভাপতি জিতুজ্যোতি গায়ন মুখ্য সম্পাদক শিৱসাগৰ নাট্য বিদ্যালয় যুৱদল শিৱসাগৰ 29 জুলাই 2024 ধন্যবাদ অশেষ ধন্যবাদ মনোজ সম্বৰ্ধনা পত্ৰখনি আমাৰ সম্বৰ্ধিত ব্যক্তিগৰাকীক আগবঢ়াবৰ কাৰণে মই শ্ৰদ্ধাৰ বিনীতা শইকীয়া দেৱ বাইদেউ ৰাজ্যিক সদস্য মহিলা আয়োগৰ বিনীতা শইকীয়া বাইদেউ আৰু লগতে প্ৰশান্ত গগৈ ডাঙৰীয়াক দুইজনকে যুটীয়াভাৱে আমাৰ সম্বৰ্ধিত ব্যক্তিগৰাকীক সম্বৰ্ধনা পত্ৰখন আগবঢ়াবৰ কাৰণে অনুৰোধ জনালোঁ আৰু ৰাইজৰ পৰা এটা হাত চাপৰি আশা কৰিছোঁ ইয়াৰ পিছতেই আমাৰ যিটো অতি আদৰৰ যিটো মুহূৰ্ত সেই মুহূৰ্তটোক আমি আপোন কৰাবলৈ লৈ আহিব বিচাৰিছোঁ সেয়া হৈছে শিৱসাগৰ সৌৰভ প্ৰাণ বঁটা এই বঁটাটি আমি আগবঢ়াবৰ বাবে পাৰ্থপ্ৰতিম বৰা মুখ্য সম্পাদক আকাশ দুৱাৰী মুখ্য ব্যৱস্থাপক আৰু আন এজন মুখ্য ব্যৱস্থাপক জিতুজ্যোতি গায়ন এই তিনিওজনকে আৰু প্ৰশান্ত বৰগোহাঁই আলোচনী সম্পাদক প্ৰশান্ত বৰগোহাঁই মই আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু লগতে সকলোকে মই সহযোগিতা আৰু সকলোৰে পৰা এটা ডাঙৰ হাত চাপৰি মই আশা কৰিছোঁ ধন্যবাদ এবাৰ মই আৰু বেছি কথা নকওঁ মই মোৰ মাইক্ৰফোনটো আমাৰ আজিৰ আটাইতকৈ সন্মানীয় ব্যক্তিগৰাকীলৈ আগবঢ়াই দিব বিচাৰিছোঁ দুআষাৰ আমাক উদ্দেশ্যি ক'বৰ বাবে এই নাট্য সমাৰোহৰ আয়োজকসকল আৰু উপস্থিত ৰাইজ
আপোনালোকেও বিশেষ শুনিব বিচৰা নাই, ময়ো বিশেষ ক'ব বিচৰা নাই, কিন্তু এইটো মোৰ কাৰণে এটা অমূল্য সম্পদ, জীৱনৰ পাছৰো সম্পদ। নাট্য সমাৰোহৰ নিচিনা এটা বিশুদ্ধ সাংস্কৃতিক অনুষ্ঠানে যেতিয়া এজন পেশাদাৰী মানুহক কয় যে তুমি যি কৰিছা ভালেই কৰিছা, অকণমান সুগন্ধ বিলাইছা, তাতকৈ গৰ্বৰ কথা কি হ'ব পাৰে? আৰু এইখন মোৰ উপজা ঠাই, ইয়াত কিবা এটা সন্মান পালে এনেই চকুত এনেকৈ সকলোলৈকে ধন্যবাদ জনাই, সকলোলৈকে মই ধন্যবাদ জনালোঁ। এইবোৰ ডাঙৰ সন্মান, ডাঙৰ সম্পদ, তাৰ উপযুক্ত সন্মান দিবলৈ চেষ্টা কৰিম। ইভাগে ক'লোঁ আৰু তাতকৈ বিশেষ কি ক'ম। অশেষ ধন্যবাদ ছাৰলৈ আমাৰ সকলোৰে তৰফৰ পৰা শুভকামনা জনাইছোঁ তথা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপুনি এইদৰে সুস্বাস্থ্যৰ অধিকাৰী হৈ প্ৰতিনিয়ত মানৱ সেৱা কৰি যাওক আৰু আপোনাক যি ভগৱান সদৃশ মানুহে আখ্যা দিয়ে, মানুহে ভাবে, মানুহৰ যি মানসিকতা আপোনাক লৈ, এয়া যাতে সদায় আজীৱন থাকি যাওক আৰু আপোনাৰ নামৰ লগত আমাৰ জিলাখনৰ, আমাৰ ৰাজ্যখনৰ নাম যাতে চৌদিশে বিয়পি পৰে, আমি তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। পুনৰবাৰ আপুনি আমাক এইখিনি সময় দিয়াৰ বাবে আমি সঁচাকৈয়ে আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰৈছোঁ আৰু আপোনাৰ স্বাস্থ্য ভালে থাকক তাকে আশা কৰি আজিৰ এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ আৰু আমাৰ মঞ্চত উপবিষ্ট আটাইকে আমাৰ প্ৰেক্ষাগৃহত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগতে মই দৰ্শকসকলক অনুৰোধ জনাইছোঁ, আপোনালোকে ছাৰ যেতিয়া নামি যাব আপোনালোকে ষ্টেণ্ডিং অভিশ্যন দিলে ভাল লাগিব। আপোনালোকে এবাৰ থিয় হৈ হাত চাপৰি বজাই থাকিলে মই ভাল পাম।